আজি আপুনি ইয়াতে কি কাৰণে কিনো সহায় সাহায্য কৰিম? ল'ৰাটো এক্সিডেণ্ট হৈছে আজি 1 বছৰতে বিচনাতে হাকা মাথা কৰি আছে। মই কিমান আৰু তাক চাওঁ সেনেকৈ সেইখিনিৰ কাৰণে তোমাৰ তাতে আহিছোঁ। নাই মইতো এতিয়া কি ক'ম আৰু মই এটা এইখন সৰু দোকান এইখন আপুনি যাওক মোৰো এইখন বহুত ডাঙৰ দোকান সৰু দোকান কিবা কৰি চলি আছোঁ আৰু সৰু দোকানত। নচলে আৰু তাই বিচনাতে হাকা মাথা। আপুনি চাহ খাব নে কিবা ঠাণ্ডা টেঙা এনেকুৱা দৈ চৈ খাব? মই একো নাখাওঁ দৈ এটাই দিওঁ ৰ'ব। দৈ এটা মই ঘৰত নিবৰ কাৰণে আনিছিলোঁ। এইটো দৈটো এই দৈটোৱে খাওক আপুনি। আৰু মই এই আপোনাক কিবা এটা দিম আৰু মই মানে ক'ৰবাত 50 টকা এটা দিব পাৰিম। তাৰ বেছি ময়ো দিব ময়ো সৰু সুৰা দোকানী এইখন দোকানলৈ চলি পাৰি ৰ'ব মই 50 টকাটো লৈ আনিম। একোটেহে এটা দি আজি এই আপোনাক এই 50 টকাটোৱে দিব পাৰিম। মই তাৰ বেছি দিব নোৱাৰোঁ। আপুনি আৰু পিছত কেইদিনমান পিছত আহিব যদি কিবা ভগৱানে কৰে সহায় হেৰি আৰু লগতে মই এটা আপোনাৰ পৰা আশীৰ্বাদ লওঁ যদি ভগৱানে হেৰি কৰে মই সেইটোৱে আৰু আপুনি আশীৰ্বাদ দিলে যদি ভগৱানে কিবা এটা কৰে দয়া কৰে মোৰ যদি কিবা ভাল ফল হয় যদি বাবা অলপ কষ্টৰ ফল সদায় মিঠা হয় নে নহয় বাবা? লগে লগেতো নাপাওঁ না। আজি কষ্ট কৰিছোঁ দেই আজি তোমাৰ ঘৰটোলৈ আহি আছোঁ। যা 10 টকা এটাতো সেইটোৱে সহায় আৰু এই হেৰি কৰক এতিয়া দৈটো খাওক খাই কেনে আৰু ময়ো এতিয়া দোকানৰ মানুহ হৈছে ময়ো যাওঁ। আপুনি দৈটো খাই লাহে লাহে যাব বাৰু যাব আৰু অলপ কেতিয়াবা যদি আৰু উদ্ধাৰ হয় ইফালে আহে তেনেহ'লে সোমাব এটা হ'ব দিয়ক।